Hello everyone, পুনৰ এবাৰ welcome to the study. Friends, এই ভিডিঅ'ত আমি মুদ্ৰাৰ যোগান আলোচনা কৰিম। HS সেকেন্ড ইয়াৰৰ মেক্ৰো ইকনমিক্সৰ তৃতীয় অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ এইটো হৈছে পাৰ্ট 3। ইয়াৰ আগৰ দুটা পাৰ্টৰ লিংক ডেসক্ৰিপচন, কমেন্ট, আই বুটাম আৰু এই ভিডিঅ'ৰ শেষত দিয়া হৈছে। লগতে আপোনালোকক জনাও যে HS সেকেন্ড ইয়াৰৰ ইকনমিক্স আৰু ইংলিছৰ সকলো ভিডিঅ'ৰ লিংক সেই ডেসক্ৰিপচন, কমেন্ট, আই বুটাম আৰু এই ভিডিঅ'ৰ শেষতে আপোনালোকে পাব আৰু আপোনালোকৰ প্ৰয়োজন অনুসৰি সেই ভিডিঅ'সমূহ আপোনালোকে চাই ল'ব। ফ্ৰেণ্ডছ, এইখিনিতে আপোনালোকক অনুৰোধ জনাইছোঁ এডু ষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। সো দেৰি নকৰাকৈ লেটছ ষ্টাৰ্ট দ্য লেসন। ইয়াৰ যিখিনি সিলেবাস আছে সিলেবাসটো সম্পৰ্কে সমগ্ৰ কৈ লৈছো, অৰ্থাৎ কোনখিনি পাৰ্ট ইয়াৰ পৰা ডিলিট কৰি দিয়া হৈছে সেইখিনি কৈ লৈছো। মানি এণ্ড বেংকিং যেটো ইউনিট আছে এই ইউনিটৰ পৰা কন্ট্ৰোল অফ ক্ৰেডিট থ্ৰু বেংক ৰেট, অৰ্থাৎ যেটো বেংক ৰেট আছে বেংক ৰেট বুলি আপোনালোকে যেটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যেটো বেংক ৰেট পলিচি আছিলে, অৰ্থাৎ নগদ সংৰক্ষণৰ অনুপাত বুলি কোৱা হয়, সেই নগদ সংৰক্ষণৰ অনুপাতটো ইয়াত নালাগে। তাৰ পিছত নালাগে কেশ ৰিজাৰ্ভ ৰেশিওটো কেশ ৰিজাৰ্ভ ৰেশিওটো আছিল নগদ সংৰক্ষণৰ অনুপাত। তাৰ পিছত যেটো বেংক ৰেট বুলি কোৱা হৈছে বেংকৰ হাৰ বুলি কোৱা হয় বেংক ৰেটটো, সেইটো নালাগে। তাৰ পিছত নালাগে স্ট্যাটুটৰি লিকুইডিটি ৰেশিও, অৰ্থাৎ বিধিগত তাৰল্য অনুপাত, সেইটো নালাগে। ৰেপো ৰেট আছে, ৰেপো ৰেটটো ডিলিট কৰি দিয়া হৈছে সিলেবাসৰ পৰা। ৰিজাৰ্ভ ৰেপো ৰেট এইখিনি ডিলিট কৰি দিয়া হৈছে। ওপেন মাৰ্কেট অপাৰেশনছ এটো ডিলিট কৰি দিয়া হৈছে। মাৰ্জিন ৰিকুৱাৰমেন্ট এইটো ইয়াৰ পৰা ডিলিট কৰি দিয়া হৈছে। গতিকে এইখিনি অংশ আমি পঢ়িব নালাগে, ইয়াৰ বাহিৰে বাকি সিলেবাসত থকা অংশখিনি আমি পঢ়িব লাগিব। সো আমি চাইছো এতিয়া মেইন সিলেবাসত কি আছে। সো এইটো হৈছে আপোনালোকৰ সিলেবাস ফৰ হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ কোৰ্স, আৰু ইয়াত কি কি আছে ইন্ট্ৰোডাক্টৰি মাইক্ৰো ইকনমিক্স এইখিনি অলৰেডি হৈ গৈছে। ইন্ট্ৰোডাক্টৰি মাইক্ৰো ইকনমিক্স আৰু ডিটেইল ভাৱে ইয়াত দিয়া হৈছে, ডিটেইল সিলেবাসটো ইয়াত দিয়া হৈছে। আমি হেতু সিলেবাসলৈ গৈছো এটা ম্যাক্ৰো ইকনমিক্স এটো, আৰু ইয়াৰ নেশনাল ইনকামটো অলৰেডি আমি আলোচনা কৰিলো ইয়াৰ পৰা চাই একেদৰে ডিটাৰমিনেশন অফ ইনকাম এণ্ড এমপ্লয়মেন্ট হেতু আমি কৰিলো। আৰু নেক্সট এতিয়া আমি আলোচনা কৰি আছো মানি এণ্ড বেংকিং। গতিকে মানি এণ্ড বেংকিংৰ এতিয়া আমাৰ ডিটেইল সিলেবাসত কি আছে মানি মিনিং ইভলিউশন এণ্ড ফাংশনছ হেয়া হৈ গৈছে, আমি পাৰ্ট 1ত আলোচনা কৰিছিলো। তাৰ পিছত কি আছে সেন্ট্ৰেল বেংক মিনিং এণ্ড ফাংশনছ হেতু আছে। সেন্ট্ৰেল বেংকতে আপোনালোকৰ এই যিখিনি সিলেবাস ডিলিট কৰি দিয়া হৈছিল ইয়াত ক্ৰেডিট কন্ট্ৰোল মেজাৰ এনেকে লিখা আছে। ক্ৰেডিট অৰ্থাৎ বেংকৰ যিখিনি ঋণ নিয়ন্ত্ৰণৰ যিখিনি আহিলা আছিল সেই আহিলাসমূহ যিখিনি এতিয়া কৈছিলো যে কেশ ৰিজাৰ্ভ ৰেশিও বুলি কৈছিলো, লিকুইডিটি স্ট্যাটুটৰি লিকুইডিটি ৰেশিও আৰু বেংক ৰেট, এনেকে সেই সমূহ হৈছে কি যেটো আমি সেন্ট্ৰেল বেংকৰ পৰা আলোচনা কৰিম। সেন্ট্ৰেল বেংকত আলোচনা কৰিলে সেইখিনি পাম। গতিকে সেন্ট্ৰেল বেংক যেতিয়া আলোচনা কৰিম আমি সেইখিনি বাদ দিব লাগিব, বাকিখিনি ইয়াৰ পৰা কাটি দিয়া হোৱা নাই। কমাৰ্শিয়েল বেংকছ মিনিং এণ্ড ফাংশনছ লাগিব, সেন্ট্ৰেল বেংকৰ মিনিং আৰু ফাংশনছ লাগিব, অৰ্থাৎ ইয়াৰ কামসমূহ কি ঠিক একেদৰে ৰেসেন্ট সিগনিফিকেন্ট ৰিফৰ্মছ এণ্ড ইস্যু ইন ইণ্ডিয়ান বেংকিং সিস্টেম, অৰ্থাৎ ভাৰতীয় বেংকিং সিস্টেমত শেহতীয়াকৈ কোনখিনি সংস্কাৰ হৈছে সেই সংস্কাৰসমূহ আমি পঢ়িব লাগিব। তাৰ পিছত আৰু কি আছে প্ৰাইভেটাইজেশ্যন এণ্ড মডাৰ্নাইজেশ্যন, অৰ্থাৎ বেংকিং সিস্টেমৰ কি হৈছে এতিয়া ব্যক্তিগতকৰণ হৈছে আৰু লগে লগে আধুনিকৰণ হৈছে, সেইসমূহ আমি পঢ়িব লাগিব। সেইসমূহ আমাৰ সিলেবাসৰ পৰা বাদ দিয়া হোৱা নাই। গতিকে আমি লেসনলৈ গৈছো এতিয়া। সো আমাৰ এই পাৰ্টৰ আলোচ্য বিষয়টো হৈছে মুদ্ৰাৰ যোগান, দ্য সাপ্লাই অফ মানি। এতিয়া সাপ্লাই অফ মানি আমাৰ কিতাপত কি লিখা আছে আমি চাইছো এবাৰ। আধুনিক অৰ্থনীতিত দেশৰ মুদ্ৰা কৰ্তৃপক্ষই প্ৰচলন কৰা ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰাকে প্ৰধানকৈ মুদ্ৰা আখ্যা দিয়া হয়। অৰ্থাৎ আমাৰ আধুনিক যি অৰ্থব্যৱস্থা আছে অৰ্থব্যৱস্থাত কোনো এখন দেশৰ মুদ্ৰা কৰ্তৃপক্ষ সেই মুদ্ৰা কৰ্তৃপক্ষই প্ৰচলন কৰা ধাতুৰ মুদ্ৰা হওক বা কাগজৰ মুদ্ৰা হওক সেই মুদ্ৰাসমূহকে আমি কি একেলগে কি বুলি কওঁ মুদ্ৰা বুলি কওঁ। আৰু দেশৰ মুদ্ৰা কৰ্তৃপক্ষ মানে দেশৰ সমগ্ৰ মুদ্ৰা ব্যৱস্থাটো চলাবৰ কাৰণে কি আছে আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংক আছে। আমাৰ দেশৰ মুদ্ৰা কৰ্তৃপক্ষ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI বুলি যাক চমুকে কোৱা হয়, হেতু ভালকে মনত ৰাখিব লাগিব। ভাৰতবৰ্ষত মুদ্ৰা কৰ্তৃপক্ষৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে কাগজী মুদ্ৰা প্ৰচলন কৰে। কাগজী মুদ্ৰাসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰচলন কৰে। মোস্ট ইম্পৰ্টেন্ট হয় লাইনটো, 1 নম্বৰ কোৱেশ্চন হ'ব পাৰে ইয়াৰ পৰা। কিন্তু ধাতু মুদ্ৰাবোৰ
ভাৰত চৰকাৰেহে প্ৰচলন কৰে আৰু ধাতু মুদ্ৰা যিসমূহ আমাৰ কইন্স থাকিব সেই কইন্সসমূহ কোনে প্ৰচলন কৰিব ভাৰত চৰকাৰে প্ৰচলন কৰিব কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰাৰ উপৰি জনসাধাৰণৰ বাণিজ্যিক বেংকত থকা সঞ্চয় অথবা চলিত হিচাপৰ আমানতক মুদ্ৰা হিচাপে ধৰা হয় তাৰোপৰি আৰু এটা কথা আমাক কৈছে ইয়াত যে কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰাক আমি একেলগে মুদ্ৰা বুলি কৈছিলো এই সমূহৰ উপৰিও কি হয় জনসাধাৰণৰ কি থাকিব বাণিজ্যিক বেংকসমূহত যি কমাৰ্শিয়াল বেংকছ থাকে যেনে উদাহৰণ হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া এনেকে যিসমূহ বাণিজ্যিক বেংক থাকিব সেই বাণিজ্যিক বেংকসমূহত কি থাকে মানুহৰ সঞ্চয় তেওঁলোকে সেভিংস কৰি ৰাখে টকাখিনি জমা কৰি ৰাখে অথবা চলিত হিচাপ তেওঁলোকৰ কাৰেন্ট একাউন্ট বিলাকো থাকে লগতে সেই কাৰেন্ট একাউন্ট বিলাকৰ যিখিনি হিচাপৰ আমানতক কি অৰ্থাৎ তেওঁলোকৰ যিখিনি প্ৰাপ্য আছে সেইখিনি মুদ্ৰা হিচাপে ধৰা হয় যিহেতু এই হিচাপৰ আমানতবোৰৰ লেনদেন কাৰ্য সমাপন কৰিবলৈ চেক ব্যৱহাৰ কৰা হয় আৰু এই আমানতবোৰ অৰ্থাৎ বেংকত যিখিনি জমা আছে সেই জমা টকাৰ লেনদেন কাৰ্য যদি সম্পাদন কৰিব লাগে তাৰ কাৰণে বেংকে কি কৰে জনসাধাৰণক যাৰ বেংকত একাউন্ট আছে তেওঁলোকক কি কৰিব চেক প্ৰদান কৰিব আৰু সেই চেক বুকৰ জৰিয়তে তেওঁলোকে লেনদেন সমাধান কৰে এনেকুৱা আমানতক চাহিদা বা দাবী আমানত বোলে অৰ্থাৎ চাহিদা বা দাবী যেটো দাবী আমানত বুলি কোৱা হয় হেতু কাক বোলে কোৱেশ্চন হ'ব পাৰে আৰু হেতু তাৰ উদাহৰণ হিচাপে আমি কি কৰিম যে বেংকৰ যিখিনি আমানত সেই বেংকৰ আমানতসমূহৰ লেনদেন কাৰ্য সমাপন কৰিবলৈ চেক ব্যৱহাৰ কৰা হয় আৰু এনেকুৱা আমানতকে কি বুলি কয় চাহিদা বা দাবী আমানত বুলি কোৱা হয় সো সৰল ভাষাত আমি ক'বলৈ হলে আমি কি বুলি ক'ব লাগিব যেটো চাহিদা আমানত থাকে বা দাবী আমানত থাকে তাক কাক বোলে যদি কোৱেশ্চনৰ আমি আনসাৰ দিব লগা হয় তেতিয়া আমি ক'ব লাগিব যে যিবোৰ আমানতৰ লেনদেন কাৰ্য চেকৰ দ্বাৰা সমাপন কৰা হয় তেনে আমানতকে চাহিদা বা দাবী আমানত বোলে আৰু এই চেকসমূহক কিয় চাহিদা বা দাবী আমানত বোলে ইহঁতৰ কাৰণ কৈছে কাৰণটো দিয়া আছে ইহঁতক আমানতকাৰী চাহিদা অনুসৰি বেংকে আদায় দিবলৈ বাধ্য অৰ্থাৎ চেকসমূহৰ যিখিনি আমানতকাৰী চাহিদা সেই আমানতকাৰী চাহিদা অনুসৰি তেওঁলোকে যিমান টকা বিচাৰে সিমান টকা তেওঁলোকৰ যদি বেংকৰ একাউন্টত জমা আছে তেতিয়ালে সেই টকাৰ পৰা চেক অনুসৰি তেওঁলোকে দিবৰ কাৰণে বেংক কৰ্তৃপক্ষ দিবলৈ তেওঁলোক বাধ্য হয় অন্যান্য আমানতৰ ভিতৰত ম্যাদী আমানত ফিক্সড ডিপজিটৰ এটা স্থিৰ পণ্যতা মেচুৰিটি সময় থাকে আৰু ইয়াক সময় আমানত বুলি কোৱা হয় আৰু সময় আমানত বুলি কাক কোৱা হয় যেটো বেংকৰ ফিক্সড ডিপজিট আছে অৰ্থাৎ বেংকৰ যেটো ম্যাদী আমানত বুলি কোৱা হয় বেংকৰ সেই ম্যাদী আমানতকে কি বুলি কয় সময় আমানত বুলি কয় টাইম ডিপজিট বুলি কয় এটো কোৱেশ্চন হ'ব পাৰে ভালকে মনত ৰাখিব লাগিব যে অন্যান্য আমানতৰ ভিতৰত কি পৰিব ম্যাদী আমানত পৰিব আৰু সেই ম্যাদী আমানতক কি বুলি কোৱা হয় সময় আমানত বুলি কোৱা হয় আশা কৰিছো ভালদৰে সকলোৱে বুজি পাইছে এতিয়া আহিছো ইয়াৰ এক্সাম্পলত কি আছে যদি এখন 100 টকীয়া নোট দোকানৰ পৰা 100 টকা মূল্যৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি কিন্তু কাগজখনৰ মূল্য তেনি নগণ্য অৰ্থাৎ 100 টকাতকৈ কম ঠিক সেইদৰে 5 টকীয়া ধাতু মুদ্ৰা এটাৰ ধাতু মূল্য সম্ভৱ 5 টকাৰ সমান নহয় সেয়ে প্ৰশ্ন হয় যে জনসাধাৰণে কিয় বেছি মূল্যৱান সামগ্ৰীবোৰৰ বিনিময়ত এনেকুৱা কাগজী নোট আৰু ধাতু মুদ্ৰা গ্ৰহণ কৰে মুদ্ৰা কৰ্তৃপক্ষই আৰোপ কৰা প্ৰতিজ্ঞাৰ পৰা কাগজী আৰু ধাতু মুদ্ৰাৰ মূল্য উদ্ভূত হয় অৰ্থাৎ কি কৈছে যি কাগজী মুদ্ৰা আছে বা ধাতু মুদ্ৰা আছে সেই কাগজী মুদ্ৰা বা ধাতু মুদ্ৰা এটা কাগজী মুদ্ৰাত যিমান পৰিমাণৰ কাগজ আছে সেই কাগজৰ যিটো মূল্য লিখা আছে ধৰি লৈছে 100 টকাৰ যিটো নোট আছে সেই নোটত যিমান কাগজ ব্যৱহাৰ কৰা হৈছে সেই কাগজখিনিৰ মূল্যটো 100 টকা নহবও পাৰে কিন্তু হেতু 100 টকাৰ সমান বুলি জনসাধাৰণে তাক গ্ৰহণ কৰে ঠিক একেদৰে কোনো এটা 5 টকীয়া কইন্স আছে সেই 5 টকীয়া কইন্সত যিখিনি ধাতু ব্যৱহাৰ কৰা হৈছে সেই ধাতুৰ মূল্য 5 টকাৰ সমান নহবও পাৰে 5 টকাতকৈ বেছি হ'ব পাৰে বা কম হ'ব পাৰে কিন্তু হেতু 5 টকা হিচাপে আমি ব্যৱহাৰ কৰো আমি গ্ৰহণ কৰো তাক সেই মূল্যটো আৰু হেতু কিয় কৰো তাৰ কাৰণটো কৈছে যে মুদ্ৰা কৰ্তৃপক্ষই আৰোপ কৰা প্ৰতিজ্ঞাৰ পৰা কাগজী আৰু ধাতু মুদ্ৰাৰ মূল্য উদ্ভৱ হয় অৰ্থাৎ তাৰ মূল্যটো কৰবা উদ্ভৱ হৈছে তাত মুদ্ৰা কৰ্তৃপক্ষ অৰ্থাৎ মুদ্ৰা কৰ্তৃপক্ষ মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কাগজী নোট বিলাকৰ কাৰণে আৰু ধাতু মুদ্ৰা সমূহৰ কাৰণে কি আছিল ভাৰত চৰকাৰ অৰ্থাৎ চৰকাৰ যি দেশৰ চৰকাৰ আছে সেই চৰকাৰটো
সো প্ৰতিখন কাগজী নোটতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ প্ৰতিজ্ঞা লিখা থাকে যদি কোনোৱে ভাৰতীয় ৰিজাৰ্ভ বেংকত অথবা যিকোনো বাণিজ্যিক বেংকত কাগজী নোট উপস্থাপন কৰে তেতিয়া হলে ভাৰতীয় ৰিজাৰ্ভ বেংকে ব্যক্তিজনক কাগজখনত মোহৰ মৰা মূল্যৰ সমান ক্ৰয় ক্ষমতা দিবলৈ বাধ্য অৰ্থাৎ যিটো ভ্যালিড ইণ্ডিয়ান নোটস আছে অৰ্থাৎ যিটো আমাৰ বৈধ ভাৰতীয় যি নোট আছে যি কোনো এটা কাগজী নোট আছে সেই কাগজী নোটটো আমি লৈ গৈ যদি কোনো এটা বাণিজ্যিক বেংকত দিওঁ তেতিয়াহলে সেই বাণিজ্যিক বেংকে আমাক কি দিব তেওঁলোকে আমাক ক্ৰয় ক্ষমতা দিব তাত যিমান মূল্য লিখা আছে সিমান মূল্য ক্ৰয় ক্ষমতা দিব অৰ্থাৎ আমাৰ ক্ৰয় কিবা এটা বস্তু কিনিবৰ কাৰণে সেইটো যিটো মূল্য আছে সেই মূল্যটো আমাক বাণিজ্যিক বেংকসমূহে দিব ধাতু মুদ্ৰাৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য ধাতু মুদ্ৰাৰ ক্ষেত্ৰতো একে হয় সেয়েহে কাগজী নোট আৰু ধাতু মুদ্ৰাক আদেশ মুদ্ৰা বুলি কোৱা হয় সো মোস্ট ইম্পৰ্টেন্ট লাইন এটো আদেশ মুদ্ৰা বুলি কোৱা হয় আৰু ইয়াৰ কাৰণটো হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে মোহৰ মৰা যি কাগজ আছে কাগজত যিটো মূল্য আছে সেই লিখিত মূল্যৰ সেই কাগজখন যদি নি কোনো এটা বাণিজ্যিক বেংকত দিয়া হয় তেতিয়া বাণিজ্যিক বেংকে সেই কাগজত লিখা মূল্যৰ সমান ক্ৰয় ক্ষমতা আমাক দিবলৈ বাণিজ্যিক বেংকসমূহ বাধ্য হয় আৰু ঠিক একেদৰে ধাতু মুদ্ৰাৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য হয় সেয়েহে এই কাগজী নোট আৰু ধাতু মুদ্ৰাক আদেশ মুদ্ৰা বুলি কয় আদেশ মুদ্ৰা মানে তাত কি লিখা থাকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৰ্থাৎ আমাৰ যি মুদ্ৰা কৰ্তৃপক্ষ আছে সেই মুদ্ৰা কৰ্তৃপক্ষৰ এটা আদেশ থাকে আৰু সেই আদেশ মতে বাণিজ্যিক বেংকসমূহে আমাক ক্ৰয় ক্ষমতা দিবলৈ বাধ্য হয় সেই কাৰণে সিহঁতক কি বুলি কয় আদেশ মুদ্ৰা বুলি কোৱা হয় আৰু আদেশ মুদ্ৰা মানে কি হয় কাগজী নোট আৰু ধাতু মুদ্ৰা ভালকে মনত ৰাখিব লাগিব সিহঁতৰ সোণ আৰু ৰূপৰ মুদ্ৰাৰ দৰে প্ৰকৃত বা আসল মূল্য নাথাকে অৰ্থাৎ সিহঁতৰ কি নাথাকে আসল মূল্য নাথাকে আসল মূল্য মানে যিটো কাগজৰ যিটো মূল্য কাগজ যিটো মই কৈছো নহয় 100 টকাৰ নহব পাৰে আসল মূল্যটো সেই মূল্যটো নাথাকে কিন্তু সোণ আৰু ৰূপৰ থাকে তেনেকুৱা মুদ্ৰাক বিহিত মুদ্ৰা বুলিও কোৱা হয় অৰ্থাৎ যি কাগজী মুদ্ৰা আছে বা যি ধাতু মুদ্ৰা আছে সেই কাগজী মুদ্ৰা কাগজী নোট আৰু ধাতু মুদ্ৰা সমূহ কি বুলি কয় বিহিত মুদ্ৰা বুলি কয় বিহিত মানে তাত কি কৰা হৈছে দেশৰ আইনৰ দ্বাৰা এটা বিধি বিধান কৰি তাক মুদ্ৰা হিচাপে চলোৱা হৈছে গতিকে হেতু বিহিত মুদ্ৰা বুলি কৈছে কিয়নো এই মুদ্ৰাক যিকোনো লেনদেন সমাপন কৰাৰ বাবে দেশৰ নাগৰিকসকলে অস্বীকাৰ কৰিব নোৱাৰে কাৰণ অস্বীকাৰ তেওঁলোকে কৰিব নোৱাৰা কাৰণটো হৈছে যে আইনে তাক পাছ কৰি থৈছে আইনে ভাৰতীয় যিখিনি নোট আছে যিখিনি বৈধ নোট মানে যিখিনি আমি ভ্যালিড বুলি কওঁ সেই নোটসমূহ ভাৰতৰ যি চাৰিসীমা আছে সেই চাৰিসীমাৰ ভিতৰত সেইখিনি চলিব বুলি তাত কি আছে মুদ্ৰা কৰ্তৃপক্ষ সাইন কৰি থোৱা আছে আৰু তাত আদেশ দিয়া আছে গতিকে সেইখিনি ভাৰতীয় দেশৰ নাগৰিকসকলে সেইখিনি অস্বীকাৰ কৰিব নোৱাৰে কোনো বিদেশীয়ে পাৰে কিন্তু দেশৰ নাগৰিকসকলে নোৱাৰিব কিন্তু লেনদেনৰ আহিলা হিচাপে সঞ্চয় বা চলিত হিচাপ একাউণ্টছৰ পৰা দিয়া চেক গ্ৰহণ কৰিবলৈ যিকোনো লোকে অস্বীকাৰ কৰিব পাৰে আৰু এতিয়া কৈছে যে লেনদেনৰ আহিলা হিচাপে যেটো সঞ্চয় বা চলিত হিচাপৰ যেটো একাউণ্টৰ পৰা যদি কোনোবাই চেক দিয়ে সেই চেকটো কোনোবাই অস্বীকাৰ কৰিব পাৰে সেয়েহে চাহিদা আমানতসমূহ বিহিত মুদ্ৰা নহয় গতিকে ভালকে মনত ৰাখিব লাগিব যে চেক কিয় বিহিত মুদ্ৰা নহয় চেকক বা যেটো চাহিদা আমানতসমূহ কিয় বিহিত মুদ্ৰা নহয় যে চাহিদা আমানতসমূহ বিহিত মুদ্ৰা এটো কাৰণে নহয় যে চেকসমূহ সকলোৱে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিব পাৰে সকলোৱে চেকসমূহ গ্ৰহণ নকৰিব পাৰে বা কোনো ব্যক্তিয়ে চেকসমূহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিব পাৰে সেয়েহে কি হ'ব সেই চেকসমূহ চাহিদা আমানতসমূহ বা চেককে চাহিদা আমানত বুলি আমি আগতে পঢ়ি আহিছো গতিকে সেইসমূহ বিহিত মুদ্ৰা নহয় কিন্তু কাগজী নোট আৰু লগতে ধাতুৰ মুদ্ৰাসমূহ কিন্তু কি হয় বিহিত মুদ্ৰা হয় আশা কৰিছো সকলোৱে এটো ভালকে বুজি পাইছে কনসেপ্ট এটা ক্লিয়াৰ কৰি ল'ব ধুনিয়াকে কাৰণ আমি বিভিন্ন প্ৰকাৰ মুদ্ৰাৰ বিষয়ে ইয়াত পঢ়িলো গতিকে সেই মুদ্ৰাসমূহৰ বিষয়ে আমি ভালকে জানি লোৱাটো অতি গুৰুত্বপূৰ্ণ আৰু আপোনালোকে নোট বনাই যাব লগত যে যেনেকে চাহিদা আমানত বুলি লিখি ল'ব কাক বোলে মই কৈ দিছো ধুনিয়াকে আপোনালোকে ভিডিও ৰিৱাইন্ড কৰি আকৌ শুনি ল'ব আৰু লিখি ল'ব ঠিক একেদৰে বিহিত মুদ্ৰা কাক বোলে আৰু বিহিত মুদ্ৰাত কি থাকিব কাগজী নোট থাকিব ধাতু মুদ্ৰা থাকিব হেতু উল্লেখ কৰিব লাগিব তাত কি নাথাকে চেক নাথাকে সেই কথাটো ভালকে উল্লেখ কৰিব লাগিব শৰ্ট একেবাৰে ছুটি বা চমুকৈ আপোনালোকে কি কৰিব নোটসমূহ বনাই ল'ব এটা নেক্সট আহিছো কি বৈধ সংজ্ঞা
সংকীৰ্ণ আৰু বিস্তৃত মুদ্ৰা লিগেল ডেফিনিশ্যন দিছে ইয়াত নেৰো এণ্ড ব্ৰড মানি অৰ্থাৎ সংকীৰ্ণ মুদ্ৰা আৰু বিস্তৃত মুদ্ৰা সো মুদ্ৰাৰ চাহিদাৰ দৰে মুদ্ৰাৰ যোগান হ'ল এটা মজুত চলক আমি এতিয়া মুদ্ৰাৰ যেটো চাহিদা আছিল চাহিদাটো কি পাইছিলো এটা মজুত চলক হিচাপে ষ্টক ভেৰিয়েবল হিচাপে পাইছিলো এটা নিৰ্দিষ্ট সময়ত জনসাধাৰণৰ মাজত প্ৰচলন থকা মুঠ পৰিমাণৰ মুদ্ৰাৰ যোগান বুলে অৰ্থাৎ এটা নিৰ্দিষ্ট সময় হ'ব লাগিব আৰু সেই সময় ভিতৰত কোনো এখন দেশৰ জনসাধাৰণৰ মাজত প্ৰচলন থকা মুদ্ৰাৰ মুঠ পৰিমাণকে মুদ্ৰাৰ যোগান বুলি কোৱা হয় অৰ্থাৎ মুদ্ৰাৰ যোগানটো কাৰ হাতত থাকিব জনসাধাৰণৰ হাতত থাকিব আৰু কোনো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত হ'ব লাগিব এটা ভালকৈ মনত ৰাখিব লাগিব যে কোনো এখন দেশৰ জনসাধাৰণৰ হাতত কোনো এটা নিৰ্দিষ্ট সময়ত প্ৰচলন থকা মুঠ মুদ্ৰাৰ পৰিমাণকে মুদ্ৰাৰ যোগান বুলি কয় মুদ্ৰাৰ যোগান মানে কিমান মুদ্ৰা বিয়পি আছে সাৰ্কুলেশনত অৰ্থাৎ লেনদেনত কিমান মুদ্ৰা ব্যৱহাৰ হৈ আছে জনসাধাৰণৰ হাতত কিমান মুদ্ৰা আছে হেতু ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাৰ যোগানৰ চাৰিটা বিকল্প জোখ ভাৰতীয় ৰিজাৰ্ভ বেংকে কি হৈছে মুদ্ৰাৰ যোগানৰ চাৰিটা বিকল্প জোখ লৈছে যেনে M1 বুলি লৈছে M2 M3 M4 প্ৰকাশ কৰে এইখিনি কোনে প্ৰকাশ কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰে আৰু মুদ্ৰাৰ যোগানৰ চাৰিটা বিকল্প জোখ হৈছে এই চাৰিটা M1 M2 M3 and M4 সেইবোৰ তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰি আৰু ইহঁতৰ কি হয় M1 মানে কি হয় M2 মানে কি হয় M3 M4 কি হয় এইবোৰ আমি ভালকৈ চাব লাগিব সেইবোৰ তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰি যেনে তলত কি দিছে M1 = কি কৈছে CU + DD বুলি কৈছে এটা CU + DD মানে কি আমাক ইয়াত উল্লেখ কৰি দিয়া আছে য'ত CU মানে হৈছে কি কাৰেন্সি আৰু DD মানে হৈছে ডিমান্ড ডিপোজিট এইখিনি আমি এতিয়া পঢ়িম আগতে এইখিনি চাই লৈছো M2 আছে তাৰ পিছত M2 কি হ'ব ইয়াত M1 অৰ্থাৎ M1 ত কি আছে CU + DD আছে সেই M1 প্লাস আকৌ ডাকঘৰৰ সঞ্চয় বেংকৰ সঞ্চয় আমানতসমূহ অৰ্থাৎ ডাকঘৰৰ কি থাকে সঞ্চয় বেংক থাকে সেভিংস বেংক থাকে ডাকঘৰৰ তাত যিখিনি সঞ্চয়সমূহ থাকে সেই সঞ্চয়সমূহ তাত M1 ৰ লগত যোগ কৰিব লাগিব তেতিয়া আমি কি পালো M2 পালো আকৌ তাৰ পিছত আকৌ কি পাম M3 পাম M3 ত কি হ'ব M1 প্লাস বাণিজ্যিক বেংকসমূহৰ শুদ্ধ সময়ৰ আমানতসমূহ টাইম ডিপোজিট আৰু M4 ত কি আহিব M3 প্লাস ডাকঘৰৰ সঞ্চয় সংগঠনসমূহৰ মুঠ আমানতবোৰ যেনে কি কৈছে ৰাষ্ট্ৰীয় সঞ্চয় পত্ৰ বাদ দি অৰ্থাৎ ৰাষ্ট্ৰীয় সঞ্চয় পত্ৰ মানে যেটো নেশনাল সেভিংস সাৰ্টিফিকেট বুলি যেটা আছে তাৰ হেতু বাদ দিব লাগিব আৰু ইয়াত এটা কথা অকনমান ভুল হৈ আছে এটো M1 নহয় একচুয়ালি এটো কি হ'ব লাগিব এটো M2 হ'ব লাগিব M2 প্লাস যেটো M3 ইকুৱেল টু আছে M3 ইকুৱেল টু M2 প্লাস বাণিজ্যিক বেংকসমূহৰ শুদ্ধ সময় আমানতসমূহ হ'ব লাগিব এটো M1 নহয় এটো শুদ্ধ কৰি লব সো এতিয়া কথা হ'ল কি যে এই সমূহ কি হয় ইয়াত আমাৰ যেটো দিছে CU মানে কারেন্সি বুলি কৈছে কারেন্সি মানে যেটো কাগজি নোট আছিল সেই কাগজি নোট সমূহ আৰু ধাতু মুদ্ৰা সমূহ অৰ্থাৎ সেইখিনি হৈছে জনসাধাৰণৰ হাতত থকা মুদ্ৰা নোট আৰু ধাতু মুদ্ৰা গোটেইখিনি একেলগে লগালে হেতু CU বুলি কোৱা হয় আৰু DD হৈছে ডিমান্ড ডিপোজিট হ'ল বাণিজ্যিক বেংকসমূহৰ শুদ্ধ চাহিদা আমানত অৰ্থাৎ বাণিজ্যিক বেংকসমূহে সৃষ্টি কৰা যিখিনি চাহিদা আমানত আছে চেকসমূহ সেই চেকসমূহ একেলগে লগালে কি হয় M1 পাওঁ অৰ্থাৎ M1 ৰ জায়গা যেটো M1 আছে এটো CU অৰ্থাৎ যিখিনি ধাতু মুদ্ৰা আছে আৰু যিখিনি কাগজি নোট আছে সেইখিনি মিলাই CU পোৱা যায় আৰু সেই CU লগত আমি DD যদি প্লাস কৰি দিওঁ অৰ্থাৎ যেটো চেকসমূহ যদি তাত যোগ কৰি দিয়া হয় অৰ্থাৎ যেটো ডিমান্ড ডিপোজিট বুলি কোৱা হৈছে চাহিদা আমানত বুলি কোৱা হৈছে সেই চাহিদা আমানত যদি যোগ কৰি দিয়া হয় তেতিয়া কি পোৱা যায় M1 পোৱা যায় আৰু সেই M1 সেইখিনি হৈছে কি সেইখিনি হৈছে প্ৰচলিত মুদ্ৰাৰ পৰিমাণ আৰু হেতু হৈছে এটা যোগান হেতু M1 যোগানটো হেতু বেংকৰ দৃষ্টিকোণৰ পৰা বাণিজ্যিক বেংকৰ দৃষ্টিকোণৰ পৰা তাৰ পিছলৈ আহিলে আমি কি পাম ইয়াত কৈছে হ'ল বাণিজ্যিক বেংকসমূহৰ শুদ্ধ চাহিদা আমানত আৰু তাৰ পিছত শুদ্ধ শব্দটো কেৱল বাণিজ্যিক বেংকসমূহত থকা ৰাজ্যৰ আমানতসমূহকে বুজায় আৰু মুদ্ৰাৰ যোগানত ই অন্তৰ্ভুক্ত হয় অৰ্থাৎ শুদ্ধ আমানত বুলি যেটো কোৱা হৈছে শুদ্ধ আমানতৰ কথাটো হৈছে এনেকুৱা যে বাণিজ্যিক বেংকসমূহত ৰাজ্যৰ যিখিনি আমানত আছে যিখিনি জমা আছে সেই সমূহক বুজায় আৰু কি বুলি কৈছে মুদ্ৰাৰ যোগানত ই অন্তৰ্ভুক্ত হয় মুদ্ৰা যোগানৰ M1 প্ৰথমটো স্তৰ হেতু আন্তঃবেংক ইন্টাৰবেংক আমানত যেটো বাণিজ্যিক বেংকে অন্য বাণিজ্যিক বেংকত জমা ৰাখে সেইবোৰ মুদ্ৰা যোগানৰ অংশ হিচাপত অন্তৰ্ভুক্ত কৰা নহয় অৰ্থাৎ এইটো ভালকে মনত ৰাখিব লাগিব যেটো আন্তঃবেংক আমানত থাকে অৰ্থাৎ এটা বেংকে অন্য এটা বেংকত যিখিনি টকা জমা ৰাখে সেই সমূহ কিন্তু মুদ্ৰাৰ যোগানৰ
অন্তৰ্ভুক্ত কেতিয়াও নহয় মুদ্ৰাৰ যোগানত সেইখিনি নাহে মুদ্ৰাৰ যোগান বুলি ক'লে জনসাধাৰণৰ যিখিনি টকা আছে দেশৰ জনসাধাৰণৰ হাতত থকা টকাখিনি সেইখিনি উল্লেখ কৰা হ'ব আৰু সেই টকাখিনি বেংকত থাকিব পাৰে বা তেওঁলোকৰ হাতত কি থাকিব পাৰে কাৰেন্সি হিচাপে নোট হিচাপে থাকিব পাৰে বা ধাতু মুদ্ৰা হিচাপে থাকিব পাৰে সেই সমূহে উল্লেখ কৰা হয় তাৰ পিছত কি বুলি কৈছে M1 আৰু M2 সংকীৰ্ণ মুদ্ৰা বুলি কোৱা হয় ইয়াত যেটো M1 আৰু M2 হৈছে ইহঁত সংকীৰ্ণ মুদ্ৰা বুলি কোৱা হয় M3 আৰু M4 ক বিস্তৃত মুদ্ৰা বুলি কোৱা হয় আৰু ইয়াত যেটো M3 আৰু M4 আছে সিহঁত বিস্তৃত মুদ্ৰা বুলি কোৱা হয় এনেবোৰ শ্ৰেণীবন্ধন হল তাৰল্যতাৰ ক্ৰমহ্ৰাসমান ক্ৰম M1 হল আটাইতকৈ তৰল আৰু লেনদেনৰ বাবে সহজ আনহাতে M4 হল সকলোতকৈ কম তৰল সাধাৰণতে মুদ্ৰা যোগান বুলিলে M3 বুজোৱা হয় ইয়াক আকৌ মুঠ মৌদ্ৰিক সম্পদ বুলিও জনা হয় সো ফ্ৰেন্ডস এইখিনিতে অলপ ডিটেইল ইয়াত দিব পাৰিলেহেঁতেন কিতাপখনত একচুয়ালি মই কিতাপখন এখন ইমান ভালো পোৱা নাই কিতাপখন ইমান ডিটেইল নাই ছাত্ৰ-ছাত্ৰীৰ কাৰণে যিমান ভালদৰে বৰ্ণনা কৰিব লাগিছিল কিতাপখনে হিমান বৰ্ণনা কৰিবলৈ সক্ষম হোৱা নাই বুলি মই ভাবো ইয়াত এতিয়া যিখিনি কথা ইয়াত উল্লেখ কৰিছে সেই উল্লেখ কৰা মতে ইয়াত যিখিনি কথা আছে যে যেটো M2 হৈছে M2 এতিয়া M1 ৰ কথা ইয়াত উল্লেখ কৰিছে M1 ৰ লগতে এতিয়া ডাকঘৰৰ সঞ্চয় বেংকৰ সঞ্চয় আমানত সমূহ ইয়াত আহিছে এই কথাটো ইয়াত উল্লেখ কৰি দিব লাগিছিল বুজাই দিব লাগিছিল ধুনিয়াকে হেতু বুজাই দিয়া হোৱা নাই এটা M1 মানে আমি কি পাইছিলো যে যেটো কারেন্সি আছিলে কারেন্সি প্লাস কি আছিলে ডিমান্ড ডিপোজিট বুলি যেটো আছিলে তাৰ লগত যদি ডাকঘৰত যিখিনি টকা জমা ৰাখে জনসাধাৰণে সেই টকা সমূহ সঞ্চয় আমানত বুলি কৈছে সেভিংস একাউন্ট সমূহ সেই সেভিংস একাউন্ট সমূহত থকা টকাখিনি যদি যোগ কৰি দিয়া হয় অৰ্থাৎ বাণিজ্যিক বেংকত থকা টকাখিনি ৰাইজৰ হাতত থকা টকাখিনি আৰু ডাকঘৰত জমা থকা টকাখিনি সেই টকাখিনি যদি যোগ কৰি দিয়া তেতিয়া আমি কি পাম M2 পাম আৰু M1 আৰু M2 কি বুলি কোৱা হৈছে সংকীৰ্ণ অৰ্থত ব্যৱহাৰ কৰা হয় হেতু ভালকে মনত ৰাখিব লাগিব তাৰ পিছত হল M3 আৰু M3 হৈছে কি M2 প্লাস কি হ'ব লাগিব M2 প্লাস বাণিজ্যিক বেংক সমূহৰ শুদ্ধ সময় আমানত টাইম ডিপোজিট যিখিনি থাকে টাইম ডিপোজিট সমূহ সেইখিনি ইয়াত অনা হৈছে অৰ্থাৎ যিখিনি ফিক্সড ডিপোজিট বুলি আমি পাইছিলো সেই ফিক্সড ডিপোজিট খিনি এতিয়া অনা হল অৰ্থাৎ M3 অনা হয় আৰু তাৰ আগতে M2 হৈ থাকিব আৰু M2 ত আমাৰ কি আছিল ৰাইজৰ হাতত থকা টকা জনসাধাৰণৰ হাতত থকা মুদ্ৰা আৰু ডিমান্ড ডিপোজিট সেইখিনি কি আছিল M1 আছিল তাৰ লগত আকৌ যদি আমি ডাকঘৰৰ সঞ্চয় সমূহ যোগ কৰি দিও ডাকঘৰৰ সঞ্চয় একাউণ্টত থকা সঞ্চয় সমূহ যদি যোগ কৰি দিও তেতিয়া কি আহিব M2 আহিব আৰু সেই M2 ৰ লগত যেতিয়া কোনো বাণিজ্যিক বেংকত জমা থকা ফিক্সড ডিপোজিট সমূহ থাকিব অৰ্থাৎ যাক আমি কি বুলি কৈছো সময় আমানত ইয়াৰ আগতে এইখিনি আমি পঢ়ি আইছো এইখিনি ইয়াৰ আগতে মই যিখিনি আপোনালোকক বুজাইছিলো কনসেপ্ট সমূহ সেইখিনি ক্লিয়াৰ কৰি লব তেতিয়া হেতু বুজি পাবলৈ সহজ হ'ব গতিকে সেইখিনি মিনিংখিনি এটা সময় আমানত মানে কি এটো বুজি পাবলৈ অলপ অসুবিধা হ'ব পাৰে গতিকে আগৰ সমূহ অলপ ভালকে চাব লাগিব তাৰ পিছত কি হৈছে M4 এটা M4 আমি কেনেকৈ পাম M3 প্লাস ডাকঘৰৰ সঞ্চয় সংগঠন সমূহৰ মুঠ আমানতবোৰ অৰ্থাৎ যিখিনি সঞ্চয় সংগঠন সমূহ ডাকঘৰত সঞ্চয় কৰা কিছুমান সংগঠন থাকে সেই সংগঠনৰ যিখিনি জমা সমূহ আমানত সমূহ সেই সমূহকে যদি M3 লগত যোগ কৰি দিয়া হয় তেতিয়া আমি কি পাম M4 পাম এইখিনি আশা কৰিছো আপোনালোকে ভালকে বুজি পাইছে আৰু এইখিনি ভালকে জানিব লাগিব কাৰণ মুদ্ৰা যোগানত এইখিনি গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু ইয়াত সংকীৰ্ণ মুদ্ৰা বুলি কোনটো M1 M2 কোৱা হৈছে আৰু M1 M2 এ কি বুজাইছে ভালকে লিখিব পাৰিব লাগিব আশা কৰো আপোনালোকে হেতু পাৰিব ভিডিওটো আকৌ ৰিৱাইন্ড কৰি লব M3 আৰু M4 ক বিস্তৃত মুদ্ৰা বুলি কৈছে বিস্তৃত মুদ্ৰা বুলি কিয় কোৱা হৈছে হেতু কথা মই আপোনালোকক ইয়াত জনালো যে M3 ত কি হ'ব লাগিব M2 ত থকাৰ উপৰিও বাণিজ্যিক বেংকৰ যিখিনি ফিক্সড ডিপোজিট আছে সেইখিনি তাত আনি দিয়া হয় যদিও সেই সমূহ জনসাধাৰণৰ হাতত নাথাকে কোনো সময় সীমাৰ কাৰণে নিৰ্দিষ্ট কৰি তাক যদিও জমা কৰি দিয়া হয় তথাপি সেইখিনি যোগানত আছে বুলি ধৰি লোৱা হয় আৰু M4 হৈছে কি কিছুমান সঞ্চয় সংগঠন সমূহে কি কৰিব ডাকঘৰত যদি টকাখিনি জমা ৰাখিছে তেতিয়া তেওঁলোকৰ সেই জমা সমূহ তাত ধৰি লোৱা হয় তেতিয়া কি কৈছে এই শ্ৰেণীবন্ধন হল তাৰল্যৰ ক্ৰমহ্ৰাসমান ক্ৰমহ্ৰাসমান মানে কম তৰল অৰ্থাৎ M1 হৈছে বেছিকে তৰল ইয়াত তৰল বেছি মানে কি তা অতি সোনকালে আমি ৰাইজৰ হাতলৈ আনি লব পাৰো টকালৈ পৰিৱৰ্তন কৰি দিব পাৰো মুদ্ৰালৈ তৰল মানে তাৰল্য মানে কি আছিল তাৰল্য মানে হেতু আছিল যে যদি কোনো এটা সম্পদক যদি আমি টকালৈ অতি সোনকালে যদি পৰিৱৰ্তন কৰিব পাৰো তাৰ তাৰল্য গুণ আছে গতিকে সেই তৰল বুলি কোৱা হৈছে তাৰ মানে টকালৈ অতি সোনকালে পৰিৱৰ্তন হৈ যায় সেইখিনি মুদ্ৰালৈ পৰিৱৰ্তন হৈ যায় M1 আৰু তাৰ পিছত M4 হৈছে সকলোতকৈ কম তৰল M4 ৰ যিখিনি মান আছে সেইখিনি টকালৈ পৰিৱৰ্তন কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হ'ব কাৰণ তাত ফিক্সড ডিপোজিট আৰু ডাকঘৰৰ সঞ্চয় সংগঠন সমূহৰ ডিপোজিট সমূহ থাকিব সেইখিনি উলিয়াওতে যথেষ্ট সময়ৰ প্ৰয়োজন হয় গতিকে সেইখিনি কম তৰল বুলি কৈছে তৰল নহয় বুলি কোৱা নাই কম তৰল বুলি কৈছে
আৰু ইয়াত M3 হৈছে সাধাৰণতে মুদ্ৰা যোগান বুলি ক'লে M3 ক লোৱা হয় M4 ক একচুয়ালি লোৱা নহয় M3 লৈকে মুদ্ৰা যোগান থাকে আৰু ইয়াক কি বুলি কোৱা হয় মৌদ্ৰিক সম্পদ বুলি কোৱা হয় মুঠ মৌদ্ৰিক সম্পদ বুলি কোৱা হয় M3 ক ভালকে মনত ৰাখিব লাগিব আৰু M3 ত কি আছে উল্লেখ কৰিব লাগিব তাৰ পিছত কথা হৈছে বেংক ব্যৱস্থাৰ দ্বাৰা মুদ্ৰা সৃষ্টি যেনে বেংক ব্যৱস্থা বুলি ক'লে আমি বেংক ব্যৱস্থা বাণিজ্যিক বেংকসমূহ আৰু দেশৰ যি ৰাষ্ট্ৰীয় বেংক আছে কেন্দ্ৰীয় বেংক যাক কোৱা হয় বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলি যাক কোৱা হয় সেই বিষয়ে আমি পঢ়িব লাগিব সো বেংক ব্যৱস্থাৰ দ্বাৰা মুদ্ৰা কেনেকৈ সৃষ্টি কৰা হয় মানি ক্ৰিয়েচন বাই দ্য বেংকিং সিস্টেম কেনেধৰণে হয় আমি হেতু এতিয়া চাম ইয়াত লিখিছে এই খণ্ডত আমি মুদ্ৰা যোগানৰ নিৰ্ণায়কসমূহ অনুসন্ধান কৰিম অৰ্থাৎ মুদ্ৰা যোগানত কোনসমূহ নিৰ্ণায়কে কাম কৰিব হেবিলাক আমি ইয়াত চাম মুদ্ৰাৰ উপাদানসমূহৰ মূল্য উপাদানসমূহ বুলি ক'লে আমি কি পাম যেনে CUDD অৰ্থাৎ কাৰেন্সি মানে কি মই ক'লো অলৰেডি আৰু DD মানে ডিমান্ড ড্ৰাফট ডিমান্ড ডিপোজিট এনেকৈ কোৱা হয় অথবা কালামানত টাইম ডিপোজিট অৰ্থাৎ যেটো ফিক্সড ডিপোজিট আছিলে পৰিৱৰ্তন হলে মুদ্ৰাৰ যোগানৰো পৰিৱৰ্তন হয় এইবিলাকৰ যদি পৰিৱৰ্তন হয় মুদ্ৰাৰ যোগান কেতিয়া পৰিৱৰ্তন হয় ভালকৈ মনত ৰাখিব লাগিব মুদ্ৰাৰ উপাদানসমূহৰ যদি মূল্যৰ পৰিৱৰ্তন হয় মুদ্ৰাৰ যোগান উপাদানসমূহৰ মূল্য যেনে কি আছে CUDD অথবা কালামানত টাইম ডিপোজিটৰ যদি পৰিৱৰ্তন হয় তেতিয়া মুদ্ৰাৰ যোগানৰো পৰিৱৰ্তন হ'ব আমি অৰ্থনীতিত মুদ্ৰা যোগানৰ যোগ হিচাপে মুদ্ৰাৰ সৰল সংখ্যা এটা ব্যৱহাৰ কৰিব পাৰো অৰ্থাৎ M1 = CU + DD হেতু আমি এটা কি লৈছো সৰল সংখ্যা এটা লৈছো মুদ্ৰা যোগান এটোৱে বুলি ধৰি লৈছো এটা মুদ্ৰা কৰ্তৃপক্ষ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বাণিজ্যিক বেংকসমূহে M-ৰ উপাদানবোৰৰ পৰিৱৰ্তন আনিব পাৰে অৰ্থাৎ M-ৰ মানে M1ৰ যিখিনি কি আছে উপাদান আছে তাৰ পৰিৱৰ্তন আনিব পাৰে জনসাধাৰণৰ নগদ মুদ্ৰা হাতত ৰখাৰ পছন্দতা আৰু বেংকৰ আমানতে মুদ্ৰা যোগানত প্ৰভাৱ বিস্তাৰ কৰে অৰ্থাৎ ইয়াত কি বুলি কৈছে যে জনসাধাৰণৰ নগদ মুদ্ৰা হাতত ৰখাৰ যেটো পছন্দতা আছিল আৰু লগতে বেংকৰ আমানতে মুদ্ৰাৰ যোগানতো প্ৰভাৱ বিস্তাৰ কৰে অৰ্থাৎ যোগানত মুদ্ৰাৰ যোগানত প্ৰভাৱ কিহে বিস্তাৰ কৰে হেতু মনত ৰাখিব লাগিব মুদ্ৰাৰ যোগানত প্ৰভাৱ বিস্তাৰ কৰা নিৰ্ণায়কসমূহ হৈছে জনসাধাৰণৰ হাতত নগদ মুদ্ৰা ৰখাৰ যেটো পছন্দতা বা প্ৰৱণতা হেতু এটা হৈছে তাৰ কাৰক আৰু অন্য এটা কাৰক হৈছে কি বেংক আমানতে মুদ্ৰা যোগান অৰ্থাৎ বেংক আমানতসমূহ সেইখিনি হৈছে মুদ্ৰা যোগানত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ দুটা কাৰক আছে জনসাধাৰণৰ নগদ মুদ্ৰা হাতত ৰখাৰ যেটো প্ৰৱণতা হেতু আৰু আনটো হৈছে কি বেংক আমানত হেতুটা হৈছে আৰু মুদ্ৰা যোগানৰ এই প্ৰভাৱবোৰক তলত দিয়া প্ৰধান অনুপাতবোৰত অন্তৰ্ভুক্ত কৰিব পাৰি প্ৰথমটো হৈছে কি প্ৰচলিত মুদ্ৰা আমানত অনুপাত কাৰেন্সি ডিপোজিট ৰেশিও CDR বুলি কোৱা হৈছে কাৰেন্সি ডিপোজিট ৰেশিও সো প্ৰচলিত মুদ্ৰা আমানত অনুপাত হল জনসাধাৰণে নগদ ৰূপত হাতত ৰখা মুদ্ৰাৰ পৰিমাণ আৰু বেংক আমানতত ৰখা মুদ্ৰা পৰিমাণৰ অনুপাত ভালকৈ মনত ৰাখিব লাগিব প্ৰচলিত মুদ্ৰা আমানত অনুপাত মানে হৈছে কাক বুলে যদি কোৱেশ্চন কৰা হয় তেতিয়া আমি ক'ব লাগিব যে প্ৰচলিত মুদ্ৰা আমানত অনুপাত হল জনসাধাৰণে নগদ ৰূপত হাতত ৰখা মুদ্ৰা অৰ্থাৎ জনসাধাৰণৰ হাতত নগদ হিচাপে যিখিনি টকা আছে সেইখিনিৰ পৰিমাণ আৰু বেংক আমানতত ৰখা মুদ্ৰাৰ যি পৰিমাণ সেই পৰিমাণৰ যেটো অনুপাত আছে তাকে কি বুজায় হেতুকে প্ৰচলিত মুদ্ৰা আমানত বুজায় প্ৰচলিত মুদ্ৰা আমানত অনুপাত হল CDR যাক কোৱা হয় CU/DD অৰ্থাৎ এটো এটা অনুপাত এতিয়া আমি কি লিখিব পাৰো CU অনুপাত আমি DD লিখিব পাৰো এনেকেও লিখা হয় এটো ভালকে মনত ৰাখিব আৰু ইয়াত লিখিছে CU/DD বুলি এনেকে লিখিছে কথা একেটা হয় এটো ভগ্নাংশ আকাৰত লিখিছে আৰু এইটো অনুপাত এতিয়া CU মানে কি আছিল কাৰেন্সি জনসাধাৰণৰ হাতত থকা টকা হ'ব হেতু মুদ্ৰা ৰূপত হওক বা ধাতু মুদ্ৰাৰ ৰূপত হওক বা কাগজী নোটৰ হিচাপত থাকক হেতু CU টো জনসাধাৰণৰ হাতত থাকিব আৰু DD মানে হৈছে কি বেংকত যেটো জমা আছে হেতু জমা আমানত যদি এজন ব্যক্তিৰ হাতলৈ এটকা আহে তেওঁ বেংক একাউণ্টত 1/1 + CDR টকা আৰু হাতত নগদ ৰূপত CDR/1 + CDR টকা ৰাখিব ইয়ে জনসাধাৰণৰ তাৰল্য পছন্দতা প্ৰকাশ কৰে এটো সম্পূৰ্ণ আচৰণগত যোগ যেটো অন্যান্য বস্তুৰ ক্ষেত্ৰত ঋতুগত ব্যয়ৰ আৰ্হিৰ ওপৰত নিৰ্ভৰশীল উদাহৰণ স্বৰূপে উৎসৱৰ সময়ত CDR বৃদ্ধি পায়
কিয়নো এইখিনি সময়ত জনসাধাৰণে অতিৰিক্ত খৰচ পুৰাবৰ বাবে আমানতবোৰ নগদ মুদ্ৰালৈ ৰূপান্তৰিত কৰে অৰ্থাৎ যেতিয়া আমানতবোৰ নগদ মুদ্ৰালৈ ৰূপান্তৰিত হয় সেই সময়ত কি হ'ব CDR বৃদ্ধি পায় হেতু ভালকে মনত ৰাখিব লাগিব অৰ্থাৎ নগদ মুদ্ৰা যেতিয়া বৃদ্ধি পাব নগদ মুদ্ৰাৰ পৰিমাণ যিখিনি কেছ আছে সেই কেছৰ পৰিমাণ যেতিয়া বৃদ্ধি পাব তেতিয়া কি হ'ব CDR বৃদ্ধি পায় ভালকে মনত ৰাখিব CDR কেতিয়া বৃদ্ধি পায় CDR জনসাধাৰণৰ হাতত যেতিয়া নগদ মুদ্ৰা বৃদ্ধি পায় তেতিয়া CDR বৃদ্ধি পাব ভালকে মনত ৰাখিব লাগিব নেক্সট কি আছে সংৰক্ষিত আমানত অনুপাত দা ৰিজাৰ্ভ ডিপোজিট ৰেশিও RDR ইয়াৰ আগতে CDR পাইছিলো CDR টো কি আছিল কেছ ডিপোজিট ৰেশিও আছিল এতিয়া আমি পাইছো ৰিজাৰ্ভ ডিপোজিট ৰেশিও সংৰক্ষিত আমানত অনুপাত বেংকে জনসাধাৰণৰ আমানতৰ এটা অংশ সংৰক্ষিত মুদ্ৰা হিচাপে নিজৰ হাতত ৰাখে আৰু বাকিখিনি বিভিন্ন বিনিয়োগমূলক আঁচনিত ঋণ প্ৰদান কৰে অৰ্থাৎ বেংকৰ যিখিনি জমা টকা বেংকৰ জমা টকাৰ সেইখিনি কাৰ জমা টকা সেইখিনি হৈছে জনসাধাৰণৰ জমা টকা আৰু সেই জনসাধাৰণৰ যিখিনি জমা টকা আছে সেই জমা টকাৰ সংৰক্ষিত মুদ্ৰা হিচাপে কিছু অংক কি কৰিব নিজৰ হাতত বেংকে ৰাখিব বাণিজ্যিক বেংকসমূহে আৰু বাকিখিনি কিন্তু কি কৰিব বিভিন্ন বিনিয়োগমূলক আঁচনিত তেওঁলোকে ঋণ প্ৰদান কৰে অৰ্থাৎ বেংকে কি কৰে ঋণ লোন দিয়ে গতিকে সেই লোনসমূহ কৰ পৰা দিয়ে জনসাধাৰণৰ যিখিনি টকা তেওঁলোকৰ লগত জমা আছে সেই জমা টকাৰ পৰাই দিয়ে কিন্তু তেওঁলোকে সেই জমা টকাৰ এটা অংশ তেওঁলোকৰ জৰুৰীকালীন অৱস্থাৰ কাৰণে কাৰোবাক জমা টকাৰ প্ৰয়োজন হৈ যাব টকা উলিয়াব বিচাৰিব গতিকে তেনে অৱস্থাত তেওঁলোকক টকাৰ যিটো চাহিদা সেই চাহিদাটো পুৰাবৰ কাৰণে নিজৰ হাতত জমাও ৰাখে লগতে সংৰক্ষিত মুদ্ৰাত দুটা বস্তু নিহিত হৈ থাকে যি সংৰক্ষিত মুদ্ৰা আছে এতিয়া সংৰক্ষিত মুদ্ৰা মানে বেংকৰ হাতত সংৰক্ষিত হৈ থকা মুদ্ৰা তাত দুটা বস্তু নিহিত হৈ থাকিব এটা হৈছে বেংকসমূহত থকা নগদ জমা মুদ্ৰা আৰু কি হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকত থকা বাণিজ্যিক বেংকসমূহৰ আমানতসমূহ অৰ্থাৎ সংৰক্ষিত মুদ্ৰা হিচাপে আমি যদি ক'বলৈ বিচাৰো বেংকসমূহ যিখিনি নগদ জমা মুদ্ৰা থাকিব আৰু সেই নগদ জমা মুদ্ৰা কাৰ হয় হেতু জনসাধাৰণৰ হয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকত কিন্তু প্ৰত্যেক বাণিজ্যিক বেংকে যেনেকে জনসাধাৰণে যদি বেংকত একাউণ্ট আছে তেওঁলোকে বেংকৰ একাউণ্টসমূহত নিজৰ টকাসমূহ কি কৰিব লাগিব জমা ৰাখিব লাগিব নিজৰ টকা জমা ৰাখিব লাগিব এটা জমা কৰি থব লাগিব সেই ঠিক একেদৰে প্ৰত্যেক বাণিজ্যিক বেংকে কি কৰিব লাগিব ৰিজাৰ্ভ বেংকত কিছু পৰিমাণে টকা জমা ৰাখিব লাগিব আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকত তেওঁলোকৰ যিখিনি জমা আছে সেই জমাসমূহ তেওঁলোকৰ বেংকৰ আমানত বুলি কোৱা হয় হেতু বাণিজ্যিক বেংকৰ আমানত হেতু জনসাধাৰণৰ আমানত নহয় আৰু বেংকসমূহে এই সংৰক্ষিত মুদ্ৰা আমানতকাৰী মুদ্ৰা চাহিদা পুৰাবলৈ ব্যৱহাৰ কৰে আৰু বেংকসমূহে এই সংৰক্ষিত যিখিনি মুদ্ৰাৰ আমানত আছে সেইখিনি কিহৰ কাৰণে ব্যৱহাৰ কৰিব সংৰক্ষিত মুদ্ৰাসমূহ সেই সংৰক্ষিত মুদ্ৰাসমূহ আমানতকাৰী মুদ্ৰাৰ চাহিদা অৰ্থাৎ কোনোবা কাৰোবাক মই এতিয়া ক'লো খন্তেক আগতে যে কাৰোবাক যদি টকাৰ প্ৰয়োজন হয় সেই টকাৰ সেই চাহিদাটো পুৰাবৰ কাৰণে তেওঁলোকে এই সংৰক্ষিত মুদ্ৰাসমূহ ব্যৱহাৰ কৰিব সংৰক্ষিত আমানত অনুপাত হ'ল বাণিজ্যিক বেংকসমূহে সংৰক্ষণত ৰখা মুঠ আমানতৰ অনুপাত আৰু সংৰক্ষিত আমানতৰ যিটো অনুপাত বুলি কোৱা হৈছে হেতু হৈছে কি বাণিজ্যিক বেংকসমূহে সংৰক্ষণত ৰখা মুঠ আমানতৰ অনুপাত যেটো মুঠ আমানত আছে সেই মুঠ আমানতৰ যেটো অনুপাত হয় তাকে কি বুলি কোৱা হৈছে সংৰক্ষিত আমানতৰ অনুপাত বুলি কোৱা হৈছে ৰিজাৰ্ভ ডিপোজিট ৰেশিও RDR বুলি কোৱা হৈছে RDR আৰু CDR ভালকে বুজি পাব লাগিব RDR আৰু CDR ত কি আছিল CU আৰু DDৰ মাজৰ যেটো অনুপাত আছিল হেতু হৈছে CDR আছিল আৰু ৰিজাৰ্ভ ডিপোজিট বুলি যা কোৱা হৈছে ৰিজাৰ্ভ সংৰক্ষিত মুদ্ৰা বুলি যা কোৱা হৈছে হেতু হৈছে কি জনসাধাৰণৰ যিখিনি টকা আছে সেই টকা বেংকে কি কৰিব সংৰক্ষিত মুদ্ৰাৰ ৰূপত নিজৰ হাতত বেংকে কিছু পৰিমাণে ৰাখিব আৰু বাকি টকাখিনি কি কৰিব বিভিন্ন ধৰণৰ বিনিয়োগমূলক আঁচনিত তেওঁলোকে ঋণ হিচাপে বা লোন হিচাপে প্ৰদান কৰিব আৰু তেওঁলোকৰ যিখিনি সংৰক্ষিত মুদ্ৰা থাকিব সংৰক্ষিত মুদ্ৰাসমূহত বেংকৰ যিটো সংৰক্ষিত মুদ্ৰা বুলি কয় তাক কি বুলি কোৱা হয় তাত বেংকসমূহৰ লগত যিখিনি নগদ মুদ্ৰা আছে বেংকে সংৰক্ষণ কৰি নিজৰ হাতত যিখিনি নগদ মুদ্ৰা ৰাখিছে সেইসমূহ আৰু লগতে বাণিজ্যিক বেংকসমূহে ৰিজাৰ্ভ বেংকসমূহত যিখিনি টকা জমা হিচাপে ৰাখিছে বা আমানত হিচাপে ৰাখিছে সেইসমূহ সেই দুটা থাকিব ভালকে মনত ৰাখিব লাগিব যে সংৰক্ষিত মুদ্ৰাৰ দুটা উপাদান কি কি হেতু কোৱেশ্চন হ'ব পাৰে কোৱেশ্চনটো লিখি ল'ব আপোনালোকে সংৰক্ষিত মুদ্ৰাৰ দুটা উপাদান কি কি তেতিয়া ক'ব লাগিব যে সংৰক্ষিত মুদ্ৰাৰ দুটা উপাদান হৈছে বেংকসমূহত থকা নগদ জমা মুদ্ৰা আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকত থকা বাণিজ্যিক বেংকসমূহৰ আমানতসমূহ আশা কৰো সকলোৱে বুজি পাইছে সো এতিয়া আৰু কি কৈছে বেংকসমূহৰ বাবে সংৰক্ষিত পুঁজি ৰখাটো ব্যয়বহুল
অৰ্থাৎ বেংকসমূহৰ যিখিনি সংৰক্ষিত পুঁজি আছে যিখিনি তেওঁলোকৰ ৰিজাৰ্ভ যিখিনি কেছ আছে সেই ৰখাটো বৰ ব্যয়বহুল কাৰণ বেংকসমূহে সেই পৰিমাণৰ মুদ্ৰা সুদ অৰ্জন কৰা বিনিয়োগমূলক আঁচনিৰ বাবে ধাৰলৈ দিব পাৰে অৰ্থাৎ ইয়াত কি কৈছে যে বেংকসমূহে জনসাধাৰণৰ পৰা যিখিনি টকা লৈছে সেই টকাসমূহ যেতিয়া জমা কৰি ৰাখিব তাৰ মাহে মাহে জনসাধাৰণক তেওঁলোকে কি দিব লাগিব সুদ দিব লাগিব ইন্টাৰেষ্ট দিব লাগিব আৰু সেই টকাখিনি যদি বেংকৰ হাতত এনে পৰি থাকে বেংকে জমা কৰি ৰাখিছে জনসাধাৰণে তেওঁলোকৰ নিজৰ একাউণ্টৰ পৰা টকাখিনি উলিয়াই দিয়া নাই তেওঁলোকৰ হাততে টকাখিনি জমা আছে তেতিয়া সেই জমা টকাখিনি থকাৰ তেওঁলোকৰ কাৰণে কি হ'ব ব্যয়বহুল হ'ব কাৰণ যিখিনি টকা জমা আছে সেইখিনি টকাটো জনসাধাৰণক তেওঁলোকে দিব লাগিবই দিবৰ কাৰণে তেওঁলোক বাধ্য হয় তাৰোপৰি উপৰেঞ্চি কিছু টকা তেওঁলোকে সুদ হিচাপে দিব লাগিব গতিকে সেই সুদসমূহ তেওঁলোকে ক'ত পাব সেই কাৰণে বেংকে কি কৰে তেওঁলোকৰ হাতত যিখিনি টকা জমা থাকিব সেই টকাৰ কিছু অংশ নিজৰ হাতত সংৰক্ষিত কৰি ৰাখি বাকিখিনি টকা বিভিন্ন বিনিয়োগমূলক আঁচনিত কি কৰিব লোন হিচাপে তেওঁলোকক দি দিব আৰু তেওঁলোকৰ পৰা কি ল'ব বেংকে সুদ ল'ব কিন্তু বাণিজ্যিক বেংকসমূহে আমানতকাৰীসকলে বিচৰা মাত্ৰকে তেওঁলোকৰ চাহিদা পূৰণ কৰিবলৈ বিনিয়োগ নকৰাকৈ এটা নিৰ্দিষ্ট পৰিমাণৰ সংৰক্ষিত পুঁজি হাতত জমা ৰাখিব লাগিব আৰু এটা নিৰ্দিষ্ট অংশ হাতত ৰখা কাৰণটো হৈছে যে যেতিয়াই বেংকৰ আমানতকাৰীয়ে বিচাৰিব তেতিয়া টকাখিনি তেওঁলোকে দিব পাৰিব লাগিব ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহৰ আৰডিআৰ সুচলভাৱে আগবঢ়াই নিবলৈ বিভিন্ন ধৰণৰ নীতিগত উপায় অৱলম্বন কৰে এই ক্ষেত্ৰত প্ৰথম নীতিগত উপায়টো হৈছে নগদ সংৰক্ষিত পুঁজিৰ অনুপাত কেছ ৰিজাৰ্ভ ৰেচিঅ এটা ইয়াত যেটো কেছ ৰিজাৰ্ভ ৰেচিঅ বুলি কৈছে এইটো শব্দটোৱে মই নালাগে বুলি কোৱা নাই এইটো ইয়াৰ বিষয় ইয়াৰ যেটো বৰ্ণনা আছিল সেই বৰ্ণনাটোহে আমাৰ সিলেবাসৰ পৰা ডিলিট কৰি দিয়া হৈছে কিন্তু এটো লাগিব আমি জানিব লাগিব যে নীতিগত উপায়টো হৈছে কি আৰু সেই নীতিগত উপায় কোনে অৱলম্বন কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে কোড ব্যৱহাৰ কৰিব আৰডিআৰ সমূহ সুচলভাৱে আগবঢ়াই নিবৰ কাৰণে এই নীতিগত উপায় অৱলম্বন কৰে আৰু সেই নীতিগত উপায়ৰ নামটো হৈছে নগদ সংৰক্ষিত পুঁজিৰ অনুপাত কেছ ৰিজাৰ্ভ ৰেচিঅ এটা কেছ ৰিজাৰ্ভ ৰেচিঅ কি হয় অকনমান হেতু জানিব লাগিব যাৰ দ্বাৰা বেংকসমূহে ভাৰতীয় ৰিজাৰ্ভ বেংকত ৰাখিবলগীয়া আমানতৰ অংশটো নিৰ্ধাৰণ কৰে অৰ্থাৎ কেছ ৰিজাৰ্ভ ৰেচিঅ মানে হৈছে বাণিজ্যিক বেংকসমূহে ভাৰতীয় ৰিজাৰ্ভ বেংকত যি পৰিমাণৰ টকা জমা ৰাখিব লাগে তাকে কেছ ৰিজাৰ্ভ ৰেচিঅ বুলি কোৱা হয় অৰ্থাৎ তেওঁলোকে জমা টকাৰ জনসাধাৰণৰ পৰা তেওঁলোকৰ হাতত যিখিনি জমা টকা আহিব সেই জমা টকাৰ এটা অংশ হাতত ৰাখিব আনটো অংশ কি কৰিব ৰিজাৰ্ভ বেংকত ৰাখিব তেতিয়া সেই তেওঁলোকৰ বেংকৰ হাতত থকা টকাখিনি বেংকৰ লগত সংৰক্ষিত টকাখিনি আৰু ৰিজাৰ্ভ বেংকত জমা থকা টকাখিনিৰ যিটো অনুপাত তাকে কেছ ৰিজাৰ্ভ ৰেচিঅ বুলি কোৱা হয় আশা কৰিছো বুজি পাইছে সকলোৱে সো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অন্য এটা নীতিগত উপায় হল আৰু এটা আছে বিধিগত তাৰল্যতাৰ অনুপাত স্ট্যাটুটৰি লিকুইডিটি ৰেচিঅ বুলি কোৱা হয় যাৰ বাবে বেংকসমূহৰ মুঠ চাহিদা দাবী আৰু সময় আমানতৰ এটা নিৰ্ধাৰিত অংশ নিৰ্দিষ্ট তৰল সম্পদৰ ৰূপত ৰখাটো প্ৰয়োজন অৰ্থাৎ তেওঁলোকে নিৰ্দিষ্ট তৰল সম্পদৰ ৰূপত কেছ হিচাপে তেওঁলোকে ৰাখিব লাগিব সেইটো বিধিগত বুলি কৈছে স্ট্যাটুটৰি অৰ্থাৎ ইয়াত আইন প্ৰক্ৰিয়াটো জড়িত হৈ আছে সেইটো কাৰণে স্ট্যাটুটৰি বুলি কোৱা হয় যে বিধিগত বুলি কোৱা হৈছে এইবোৰ অনুপাতৰ উপৰিও ভাৰতীয় ৰিজাৰ্ভ বেংকে আৰডিআৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ এটা বিশেষ সুদৰ হাৰ প্ৰয়োগ কৰে যাক বেংক ৰেট সুদৰ হাৰ বুলি কোৱা হয় বেংক ৰেট মনত ৰাখিব লাগিব সেইটো বেংক ৰেটটো কোনে নিৰ্ধাৰণ কৰে ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰণ কৰে আৰু সেই বেংক ৰেট কাৰ ওপৰত প্ৰযোজ্য হয় বাণিজ্যিক বেংকসমূহৰ ওপৰত সেইটো জনসাধাৰণৰ ওপৰত নহয় জনসাধাৰণৰ ওপৰত কি হ'ব ইন্টাৰেষ্ট ৰেটহে প্ৰযোজ্য হ'ব সো বাণিজ্যিক বেংকসমূহৰ সংৰক্ষিত পুঁজি জমাৰ অভাৱ হলে সিহঁতে প্ৰচলিত সুদৰ হাৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা মুদ্ৰা ধাৰলৈ ল'ব পাৰে অৰ্থাৎ যদি কোনো বাণিজ্যিক বেংকক টকাৰ প্ৰয়োজন হয় যেনেকৈ কোনো এজন জনসাধাৰণক টকাৰ প্ৰয়োজন হলে তেওঁ কি কৰিব বাণিজ্যিক বেংকৰ পৰা লোন ল'ব ঠিক একেদৰে বাণিজ্যিক বেংকসমূহে তেওঁলোকক যদি লোনৰ প্ৰয়োজন হয় তেওঁলোকে কি কৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা মুদ্ৰা ধাৰে ল'ব পাৰে আৰু মুদ্ৰা ধাৰে লোৱাৰ বিনিময়ত যি সুদৰ হাৰত তেওঁলোকক সুদ প্ৰদান কৰিব লাগিব অৰ্থাৎ কাক ভাৰতীয় ৰিজাৰ্ভ বেংকক যদি বাণিজ্যিক বেংকে যি সুদৰ হাৰত সুদ প্ৰদান কৰিব লাগিব তাকে প্ৰচলিত কি বুলি কৈছে বেংক ৰেট বুলি কৈছে বেংকৰ সুদৰ হাৰ বুলি কোৱা হয় ভালকৈ মনত ৰাখিব সুদৰ হাৰ বৃদ্ধি হলে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লোৱাটো ব্যয়বহুল হ'ব আৰু ইয়ে বাণিজ্যিক বেংকসমূহক এটা সুচল সংৰক্ষিত আমানত অনুপাত আৰডিআৰ বজাই ৰাখিবলৈ উৎসাহ দিয়ে
সো বাণিজ্যিক বেংকসমূহ কি এইসমূহ আমি পিছত আলোচনা কৰিম বাণিজ্যিক বেংক আৰু লগতে যি কেন্দ্ৰীয় বেংক আছে সেইসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এইখিনি দিছে এইখিনি আমি এতিয়া নাচাওঁ তাৰ পিছত উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা আছে সেইটো আমি পিছত আলোচনা কৰিম কাৰণ ভিডিওটো যথেষ্ট দীঘল হৈছে এটো আমি পিছৰ পাৰ্টত আলোচনা কৰিম আমি নেক্সট পাৰ্ট আমাৰ যেটো সেকেন্ড থাৰ্ড এটো থাৰ্ড পাৰ্ট ফোৰ্থ পাৰ্ট যেটি হ'ব ফোৰ্থ পাৰ্টত আমি বাণিজ্যিক বেংকসমূহ আৰু কেন্দ্ৰীয় বেংকসমূহ আৰু সিহঁতৰ কাৰ্যসমূহ আলোচনা কৰিম আৰু তাৰ পিছত ফিফথ পাৰ্টত আমি এটো উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বা হেতু পাৰ্টতে আলোচনা কৰিব পাৰো যদি সময় থাকে গতিকে আজি ভিডিওটো ইমানতে শেষ কৰিব বিচাৰিছো আৰু যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনেহলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে নিজৰ বন্ধুবৰ্গৰ মাজত ভিডিওটো যাতে শেয়াৰ কৰে কাৰণ যেটো কোভিড-19 পেন্ডেমিকৰ কাৰণে যথেষ্ট সংখ্যক ল'ৰা-ছোৱালীয়ে ক্লাছ কৰিব পৰা নাই তেওঁলোকৰ সুবিধা হোৱাকে ভিডিওটো উপলব্ধ হওক বুলিয়ে যথেষ্ট কষ্ট কৰি ভিডিওসমূহ বনাইছো গতিকে এই ভিডিওসমূহৰ প্ৰচলন হোৱাত অৰ্থাৎ এই ভিডিওসমূহ অন্যে পোৱাত আপোনালোকে সহায় কৰিব পাৰে অন্য এজন ব্যক্তিক আপোনালোকে সহায় কৰিব পাৰে গতিকে সেই সহায়টো আপোনালোকে কৰিব বুলি আশা ৰাখিলো আৰু সদৌ শেষত সকলোকে ধন্যবাদ দি ভিডিওটো সামৰণি মাৰিলো